ৰাস্তিকা, আজিৰ পৰা তুমি মোৰ পত্নী। বহুত বহুত ধন্যবাদ আপুনি মোক এইখিনি যোগ্য বুলি ভবাৰ বাবে। ধেই কি যে কথা কৈছা নহয় তুমি। আৰু শুনা, মোক আপুনি আপুনি কৈ নাথাকিবা, নিজকে কিবা বুঢ়া বুঢ়া লাগে। তুমি বুলিয়ে ক'বা। তাকেই এটা কথাই মনত পৰি আছে মোৰ। কি কথানো? ফাৰ্ষ্ট টাইম লগ পাওঁতে আমি যিখনহে কাজিয়া কৰিছিলোঁ, আকৌ যে আমি এনেকৈ লগ হ'ম সেইটো কেতিয়াও ভবাই নাছিলোঁ, তাকো বিয়াৰ বান্ধোনত। ভগৱানেই চাগে লিখি দিছে আমাৰ দুটাক, সেইকাৰণে আমি সেইদিনা তেনেকৈ লগ পালোঁ ন। আৰু কাজিয়াৰ পৰাইতো প্ৰেম আৰম্ভ হয়। ৰাস্তিকা, তুমি বহুত ভাল ছোৱালী, মই গম পাওঁ। পিছে এতিয়া কি কৰিম বুলি ভাবিছা? মানে ক'লৈ যাম বুলি ভাবিছা? ৰ'বাচোন, মই ঘৰলৈ ফোন কৰি লওঁ। যদি নাৰাখে তেনেহ'লে বেলেগতে থাকিব লাগিব, মানে ভাড়াৰ ৰুম লৈ। ঠিক আছে, তুমি ফোন কৰা বাৰু। দেউতালৈ ফোন কৰিব নোৱাৰি, মাকে ক'ব লাগিব। দেউতাইতো মোৰ জান খাই দিব। ঠিক আছে, কথা এটা কওঁনে? যদি মোক তোমালোকৰ ঘৰৰ মানুহে একচেপ্ট নকৰে তেতিয়া কি তুমি মোক এৰি দিবা নেকি? ধেই তেনেকৈ কিয় ভাবিছা? এতিয়া তুমি মোৰ পত্নী, মোৰ এতিয়া দায়িত্ব আছে তোমাৰ প্ৰতি। সেইবোৰ চিন্তা একেবাৰে মনলৈ নানিবা। মই তোমাক কেতিয়াও এৰি নিদিওঁ। এতিয়া য'তেই যাম দুয়োজনে একেলগে যাম। ঠিক আছে। ৰ'বা, মই ফোনটো কৰি লওঁ। হেল্ল' মা। তোমাৰ কি লগৰটোৰ ঘৰৰ পৰা আহিবলৈ মনতে পৰা নাই নেকি? ইফালে দেউতাই মোকহে খং কৰি আছে। হেল্ল', কি হ'ল? মাতবোৰ দিয়া নাই যে? মা, তোমাৰ লগত বহুত ইম্পৰ্টেণ্ট কথা এটা আছিল। ইম্পৰ্টেণ্ট কথা? কি কথা? বাৰু সেইটো পিছত ক'বা, এতিয়া তুমি ঘৰলৈ আহিছানে নাই? মা, মই আজি ঘৰলৈ যাম। ঠিক আছে, সোনকালে আহিবা। এতিয়া কোৱা, কি ইম্পৰ্টেণ্ট কথা? মা, একচুৱেলি নোকোৱা কেলে? কিহৰ কাৰণে ইমান থটমট খাই আছা? মা, মই বিয়া পাতিলোঁ। কি? অঁ মা। ক'ত? কেতিয়া? ছোৱালীজনী ক'ৰ হয়? মা, মই তোমাক সকলো কথা কৈ আছোঁ, কিন্তু এনেকৈ ফোনত নহয়। ইছ ৰাম ৰাম ৰাম, এইবোৰ কি কৰিলা বাৰু তুমি? দেউতাৰে এতিয়া তোমাক খুৰাই নেৰিব। মা, প্লিজ তুমি দেউতাক কিবা এটা কৰি মেনেজ কৰি ল'বা না। মই এতিয়া তাইকো এৰিব নোৱাৰোঁ, কাৰণ মই তাইক বিয়া পাতিলোঁ মন্দিৰত। দেউতাক মনাটো ইমান সহজ কথা নহয়। তুমি বিয়া পতাৰ আগত 10বাৰ ভাবি চাব লাগিছিল। তুমি নাজানা নেকি দেউতাৰ খংটো কেনেকুৱা? জানো মা। তেনেহ'লে এইটো ভুল কিয় কৰিলা তুমি, হা? তুমি যে মৰিবা এতিয়া দেউতাই মোকো মাৰিব। নাই মা, তোমাক মাৰিব নিদিওঁ মই। মোক যি কৰে কৰিব। মইহে ভুল কৰিছোঁ, তুমি ভুল কৰা নাই নহয়। প্লিজ মা, কিবা এটা কৰা না। দেউতা ঘৰত আছে নেকি? দেউতা নাই, কলেজত গৈছে। ঠিক আছে, তোমালোকে ঘৰলৈ আহাচোন। ঘৰতে কথাবোৰ ভালকৈ পাতি লওঁ। আৰু দেউতা নহাৰ আগত সোনকালে ঘৰলৈ আহা। দেউতা আহিলে কিন্তু সৰ্বনাশ হৈ যাব। অঁ ঠিক আছে মা। কি ক'লে মা? আমাৰ দুজনক ঘৰলৈ যাবলৈ দিছে। কি হয় ঠিক নাই আৰু। যদি ঘৰত আমাক নাৰাখে তেনেহ'লে আমি ভাড়া ৰুমতে থাকিব লাগিব। তুমি চিন্তা নকৰিবা, তোমাক মই আলাই পেলাই হ'বলৈ নিদিওঁ। ঠিক আছে, হ'ব। এতিয়া ব'লা, আমাৰ ঘৰলৈকে ব'লা। দেউতা আহি নোপোৱাৰ আগত ঘৰ পাবগৈ লাগিব। নহ'লে দেউতাই যদি আমাক এনেকুৱা দেখে, হৈছে আৰু জীৱন খাই দিব মোৰ। ঠিক আছে, ব'লা, সোনকালে ব'লা। কি কাণ্ড কৰিলে বাৰু ই? দেউতাকৰ কথা জানি শুনিও ইমান ডাঙৰ ভুল এটা কৰিলে। ক'ৰ ছোৱালী, কি কথা? দেউতাকে কিমান সপোন দেখিছিলে তাৰ বিয়াখন ধুমধামেৰে পাতিম বুলি, কিন্তু ই সকলো শেষ কৰি পেলালে। মা, কিয় এনেকুৱা কাণ্ড কৰিলা বাৰু তুমি? ঘৰখনৰ কথা এবাৰ কিয় ভাবি নাচালা তুমি? মা, এইবোৰ বহুত কথা। ইমান সোনকালে বিয়া পাতিবলগীয়া কি হ'ল? একচুৱেলি মা, ৰাস্তিকা বহুত ভাল ছোৱালী। তাইৰ ঘৰত কোনো নাই। মাকজনী আছিল, মাকজনীও 2-3 মানৰ আগত ঢুকাই থাকিল। আৰু এতিয়া তাইৰ ঘৰত কোনো নাই। তাই অকলশৰীয়া। আৰু আজিকালি দিনকাল তুমি জানাই কিমান বেয়া চলি আছে। আৰু তাইক আশ্ৰয় দিবলৈ কাৰণে কোনো মানুহ নাই। সেইকাৰণে মই ভাবিলোঁ মই বিয়া পাতি লৈ যাওঁ। সেইকাৰণে মই তাইক মন্দিৰত বিয়া পাতি আনিলোঁ মা। কিন্তু দেউতাই এইটো কথা কেতিয়াও নামানে। যদি দেউতাই আমাক এইখন ঘৰত নাৰাখে তেনেহ'লে আমি এইখন ঘৰৰ পৰা ওলাই যাম। ভাড়া ঘৰত থাকিমগৈ। দেউতাই তোমাৰ বিয়াৰ কাৰণে কিমান আশা কৰি আছিল, কিমান ধুমধামেৰে বিয়াখন পাতিম বুলি ভাবিছিল। সেইবোৰ কথা তোমাৰ মনলৈ এবাৰো নাহিলনে? মা, মই কোৱা নাই জানো? পিছে এতিয়া কি কৰিম বুলি ভাবিছা মা? কি কৰিম আৰু? নালাগে এইখন ঘৰৰ পৰা ওলাই যাবলৈ। মোৰ এটাই ল'ৰা। তুমি যদি এইখন ঘৰৰ পৰা ওলাই যোৱা, মই শান্তি থাকিব নোৱাৰোঁ। মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। কাম এটাকে কৰোঁ। দেউতাইতো এনেও একচেপ্ট নকৰেই, সেইকাৰণে তাইও এইখন ঘৰত থাকিব পাৰিব আৰু তুমিও এইখন ঘৰত থাকিব পাৰিবা। মানে তুমি কি ক'বলৈ বিচাৰিছা মা? মানে ছোৱালীজনীক এইখন ঘৰত কাম কৰা ছোৱালী হিচাপে ৰাখিব লাগিব। সেইটো দেউতাৰ চকুত হ'ব, তোমাৰ চকুত নহয়, বা মোৰ চকুতো নহয়। কিন্তু মা, এইটোৱে উপায় আছে। তাৰ বাহিৰে আৰু একো উপায় নাই। যদিহে দুয়োজনে এইখন ঘৰত থাকিবলৈ মন আছে তেনেহ'লে এইটো কামকে কৰিব লাগিব। ৰাস্তিকা, ব'লা। মই তোমাক এনেকৈ এইখন ঘৰত কাম কৰি থকা চাই থাকিব নোৱাৰোঁ। নাথাকোঁ আমি ইয়াত। নাই গীত, নাযাওঁ আমি ইয়াৰ পৰা ক'তো। তোমাক তোমাৰ পৰিয়ালৰ পৰা মই দূৰ কৰিব নোৱাৰোঁ। আমি ইয়াতে থাকিম। আৰু মায়ে যেনেকৈ কৈছে মই তেনেকৈ থাকিব ৰাজি আছোঁ। তুমি পাগল হোৱা নাইতো? তুমি মোৰ পত্নী হয়, এইখন ঘৰৰ চাকৰ নহয় নহয়। চাকৰ নিচিনা কাম কৰি থাকিবলৈ। মই তেনেকৈ থাকিম। কিন্তু কোনো কিন্তু নাই। আকৌ একো নক'বা তুমি, প্লিজ।
মোক তেনেকৈ থাকিবলৈ দিয়া। তোমাৰ চকুত মই পত্নী, কিন্তু আনৰ চকুত মই এইখন ঘৰৰ কাম কৰা মানুহ। ঠিক আছে হ'ব বাৰু, তুমি এইখন ঘৰত নামতহে কাম কৰা মানুহ। ইমান তোমাক কষ্ট পাবলৈ নিদিওঁ মই, গম পালা নহয়? ঠিক আছে হ'ব দিয়া। এতিয়া দেউতা আহি পোৱা সময় হৈছে। তুমি কাপোৰ সাজ সলাই লোৱা, বেলেগ কাপোৰ পিন্ধি লোৱা, আৰু শিৰৰ সেন্দুকণো মচি ল'বা। কিন্তু মা, মই শিৰৰ সেন্দুকণ কেনেকৈ মচি লওঁ? কিন্তু দেখা পালে বহুত দিগদাৰ হৈ যাব। নালাগে মচিবলৈ, তুমি চুলিৰ তলত লৈ লোৱা সেন্দুৰকণ। ঠিক আছে, এইটোৱে ভাল। যোৱা। ঠিক আছে। আৰু এটা কথা, গীতক তুমি ছাৰ বুলি মাতিবা, আৰু মোক বাইদেউ, নহ'লে তেখেতৰ সন্দেহ হৈ যাব। তুমি যদি মোক মা বুলি কোৱা। ঠিক আছে হ'ব। হেৰি শুনিছানে? ক'ত মৰিল গৈও? ইমান সময়ৰ পৰা চিঞৰি আছো। আপুনি আহিলে? আহক। ক'ত আছিলা মানে? ইমান সময়ৰ পৰা চিঞৰি আছো যে, শুনা নোপোৱা নেকি? নাই মানে ভিতৰত কিবা এটা কৰি আছিলোঁ। আমাৰ আহিলে নে নাই? নে লগৰটোৰ ঘৰতে একেবাৰে থাকিম বুলি ভাবিছে? আহিল। বেছি সময় হোৱা নাই, আহি পাইছেহে। আজি নাহা হয় তাক, মই কি কৰিলো হয়? ক'ত গ'ল এতিয়া? শুই আছে। হেৰি নহয়, কথা এটা কওঁ আপোনাক। কি কথা? ঘৰখনৰ ইমানবোৰ কাম মই অকলে চম্ভালিব নোৱাৰোঁ। সেইকাৰণে মই কাম কৰা মানুহজনী ৰাখিছোঁ, মানে কাম কৰা ছোৱালী আৰু। মইতো তোমাক কৈ আছিলোঁ বোলো কাম কৰা মানুহজনী ৰাখি লোৱা। তুমিহে মোৰ কথাত গুৰুত্ব দিয়া নাছিলা। ভালে হ'ল দিয়া, কাম কৰা মানুহজনী ৰাখিছা যদি। ভয়ে খাইছিলোঁ কিবা ক'ব বুলি। কি হ'ল আকৌ? নাই, বহকচোন আপুনি। আপোনাৰ কাৰণে চাহ অকণ লৈ আহিব দিওঁ। হ'ব। ৰাস্তিকা। বাইদেউ। এই ছাৰ আহিছে, ছাৰৰ কাৰণে চাহ একাপ পানী দিবা। ঠিক আছে হ'ব। এয়া লওক ছাৰ আপোনাৰ চাহ। দিয়া। আগে পাছে বেলেগৰ ঘৰত কাম কৰিছিলা নেকি? নাই ছাৰ, এইটোৱে মোৰ প্ৰথম কাম। এনেকৈ লোকৰ ঘৰত কাম কৰি ফুৰিছা যে, ঘৰত কোনো কাম কৰা মানুহ নাই নেকি? মানে ছাৰ, মোৰ ঘৰত কোনো নাই। মা আছিলে, কেইদিনমানৰ আগত ঢুকাল। এতিয়া মই অকলশৰীয়া। নিজৰ পেটটো পুহিবলৈ কাৰণে কামটো কৰিব লাগিব। ঠিকেই আছে বাৰু, ভালকৈ কামবোৰ পৰিপাটিকৈ কৰিবা, গম পালা নহয়? আৰু এটা কথা, এইখন ঘৰৰ বস্তুৰ ওপৰত যাতে নজৰ নিদিয়া। হ'ব ছাৰ। ঠিক আছে, এতিয়া তুমি যাব পাৰা। তাই তেনেকুৱা ছোৱালী নহয়, ছোৱালীজনী বৰ ভাল, কথাই বতৰাই। তুমি আকৌ কেনেকৈ গম পালা? এদিন লগ পাইছাহে। নহয় মানে। তুমিও যে আৰু পটককৈ মানুহবোৰক বিশ্বাস কৰি লোৱা। ঠিক আছে, আপুনি চাহ খাওক, ঠাণ্ডা হৈ যাব নহ'লে। হ'ব। ৰাস্তিকা, কি হ'ল তোমাৰ? নাই, একো হোৱা নাই। তুমি কান্দি আছা যে, দেউতাই কিবা ক'লে নেকি? নাই একো কোৱা নাই। মই সেইকাৰণে তোমাক কৈছো, বোলা ইয়াৰ পৰা যাওঁগে, ভাড়াৰ ৰুম এটা লৈ থাকিম। তুমিহে নুশুনা মোৰ কথা, তুমিহে ইয়াত থাকিব বিচাৰিছিলা, সেইকাৰণে এতিয়া দুখতে আছা। নাই, ক'ত মই দুখত আছো? হ'ব ৰাস্তিকা, ইমান মিছা কথা ক'ব নালাগে। মই তোমাৰ চকু দেখি গম পাইছো তুমি এইখন ঘৰত কিমান দুখত আছা। মোৰ পত্নী হৈও তুমি এইখন ঘৰত চাকৰৰ নিচিনাকৈ থাকিব লগা হৈছে। কিন্তু মই কি কৰিম কোৱা? দেউতাক গ'লেতো আমাক মাৰিয়ে পেলাব। সেইকাৰণে মনে মনে আছো মই, আৰু তোমাৰ কিবা এটা হোৱাটো মই কেতিয়াও নিবিচাৰো। লাগিলে মই মৰি যাম। নাই, সেইবোৰ কথা নকবা তুমি। তুমি মৰি গ'লে মই কেনেকৈ শান্তিত জীয়াই থাকিব পাৰিম? মৰিলে দুয়োজনে মৰিম, আৰু জীয়ালে দুয়োজনে একেলগে জীয়াম। ঠিক আছে হ'ব। তুমি কিবা খালানে? নাই খোৱা। আহা, দুয়োটাই কিবা এটা খাই লওঁ। ঠিক আছে হ'ব। ঐ পৱন, আৰে তই ইমান দিনৰ মূৰত ক'ত আছিলি হে? মানুহটো একেবাৰে দেখা দেখিয়ে নোপোৱা হলো। কি কবি, কামৰ সূত্ৰে বেলেগত থাকিবলগীয়া হৈছিল। তোৰে ভাল, ঘৰৰ ওচৰতে চাকৰি পালি, মোৰহে আৰু ইমান দূৰত। ইয়াতে বহি থিয় কথা পাতি থাকিব নালাগে। এতিয়া খবৰ ক। আছো আৰু দে ভালে বোলে। তোৰ খবৰ? ঠিক ঠাক। তোৰ ছোৱালীজনী গাভৰুৱে হ'ল হ'বলা ন? বিয়া দিয়া বয়সে হ'ল। এতিয়া ভাল ল'ৰা এটা চাই বিয়াহে দিব লাগিব আৰু। চাবিচোন ভাল ল'ৰা এটা। মইনো ক'ত চাম ভাল ল'ৰা? নহয় মানে কথাটো কৈ থৈছো ন, পাৱ যদি জনাবি আৰু। হ'ব দে। হেৰা শুনিছানে? এই চাহ দুকাপ বনাবাচোন। আৰে গৌতম চোন। নমস্কাৰ দেই। ইমান দিনৰ মূৰত আজি ক'ৰ পৰা ওলালা হে? কিনো কব, চাকৰি সূত্ৰে বেলেগত থাকিবলগীয়া হৈছিল যে, সেইকাৰণে ইয়ালৈ আহিব পৰাই নাছিলো। বহা, মই চাহ বনাই আনো। ঠিক আছে বাৰু। আৰে গৌতম আংকল, কি খবৰ ইমান দিনৰ মূৰত? ভাল। তোমাৰ পিছে কি খবৰ? আছো দিয়া ভালে। কিবা কৰি আছানে? মানে জব? প্ৰাইভেট কোম্পানীতে জব এটা কৰি আছো। ঠিকে আছে দিয়া। এতিয়া কৰবালৈ যোৱা নেকি? অলপ ওলাই যাওঁ। ঠিক আছে, যোৱা নহ'লে। আপুনি বহক। হ'ব। ল'ৰাটো একেবাৰে মোৰ নিচিনা নহ'ল। কিমান ক'লো ভালকে পঢ়, কিন্তু নাই, পঢ়াৰ প্ৰতিটো একো ইণ্টাৰেষ্ট নাই। এতিয়া সেই প্ৰাইভেট কোম্পানীত জব কৰি থাকিবলগীয়া হৈছে। ভালকৈ পঢ়া হয় চৰকাৰী চাকৰি এটা সোমাই দিলো হয়। মোৰ কথাটো নুশুনেই, মাকে ওপৰলৈ নিলে। কিনো বেয়া কামটো কৰিছে। তথাপি যে প্ৰাইভেট কোম্পানীত জব এটা কৰি আছে ন, এনেই বেকাৰ থকা নাই নহয়। তাকেই চিন্তা হয়, প্ৰাইভেট কোম্পানীত জব কৰা ল'ৰা এটালৈ কাৰ ছোৱালীজনী গোটাই দিব কচোন? ভগৱানেহে জানে আৰু। আমিচোন কাম এটা কৰিব পাৰো। কি কামনো? মানে আমি দুজনী বন্ধু হয় নে নহয়? মোৰ ছোৱালীজনী
তোৰ ল'ৰাটোলৈ বিয়া দিব পাৰোচোন। ইছ ৰাম ৰাম, চাহকাপ পৰিলেচোন। তেনেকৈনো আনিছিলা সেই চাহকাপ যে পেলাই দিলা। জানো হাতৰ পৰা পৰি গ'লচোন। যোৱা আৰু একাপ বনাবলৈ কোৱা। ঠিক আছে হ'ব। এইটোচোন তই বৰ ভাল কথা এটা ক'লিও। তোৰ ছোৱালীজনীক মোৰ ল'ৰাটোলৈ বিয়া আনিব পাৰিলে বৰ ভাল পাম মই। ইমান ধুনীয়া ছোৱালীজনী, তাতে আকৌ শিক্ষয়িত্ৰী। কপাল লাগিব বুজিলি, কপাল। তোৰ ল'ৰাটোক এবাৰ সুধি চাবি। আজিকালি ল'ৰা ক'ৰবাত ছোৱালী তোৱালী চাইও থ'ব পাৰে। হ'ব দে বাৰু, কিন্তু তোৰ জীয়েৰৰ নিচিনা ছোৱালী সি ক'তো নাপায়। ঘৰৰ সকলো কাম বন জনাৰ লগতে শিক্ষয়িত্ৰী। মই বাৰু আজি তাৰ লগত কথা পাতি চাওঁ। কথা পাতিয়ে তোক মই কালি ৰাতিপুৱাই ফোন কৰিম। অ'কে? হ'ব দে। হে প্ৰভু, এইবোৰ কি কৰিবলৈ ওলাই আছা তুমি? তাই এইবোৰ কথা শুনিলে কেনেকৈ সহ্য কৰিব পাৰিব বাৰু? বাইদেউ, কি হ'ল আপোনাৰ? এনেকৈ কান্দি আছে যে? মই তোমাক কথাষাৰ কেনেকৈ কওঁ মই বুজাব পৰা নাই। তুমি কথাষাৰ শুনাৰ পিছত কি উত্তৰ দিবা সেইটো মই ভাবি পোৱা নাই। হৈছে কি বাইদেউ? মানে আমাৰ বাবাৰ মানে তোমাৰ হাজবেণ্ডৰ দ্বিতীয় বিবাহ কৰি দিবলৈ ওলাইছে তাৰ দেউতাকে নাজানে যে সি বিয়া পাতিছে। কি? এতিয়া মই কি কৰিম? তাকেই ভাবি পোৱা নাই মই কি কৰিম। এখেতে যি সিদ্ধান্ত লয় সেইটো কৰিহে এৰে। কি হৈছে তোমালোকৰ? বাবা, মই চাগে এইবাৰ একো কৰিব নোৱাৰিম। মানে মা মই বুজি পোৱা নাই। মানে তোমাৰ দেউতাই তোমাৰ বিয়াৰ কথা ভাবিছে, ছোৱালীও চাইছে। কি? দেউতাই এইবোৰ মনে মনে কৰি আছে যে মোকতো এবাৰ সুধিবলৈ পাৰে। মোৰতো জীৱনৰ কথা আছে ন। মই কি ভাল পাওঁ কি বেয়া পাওঁ একো নোসোধাকৈ বেলেগ ছোৱালী চাইছে যে। নাই মা, মই এনেকৈ হাতত হাত ধৰি আকৌ বহি থাকিব নোৱাৰোঁ। মই দেউতাক সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিম। নোৱাৰোঁ মা মই। কিন্তু খোলাখুলিকৈ কৈ দিলে জানো তেখেতে মানিব? তুমি জানাইচোন তেখেতে যি সিদ্ধান্ত লয় সেইটো কৰিহে এৰে। আৰু মা, ময়ো তেখেতৰে সন্তান। ময়ো যি কৰিম সেইটো কৰিহে এৰিম। নাই, তুমি একো নকৰিবা। ৰাষ্ট্ৰিকা, তুমি মোক বাধা নিদিবা। তোমাক মোৰ শপত, মই কৈছো নহয় তুমি একো নকৰিবা। ভগৱান আছে আমাৰ লগত, ভগৱানে নিশ্চয় চকু মেলি চাব। কিন্তু কেতিয়া? যেতিয়া মোৰ বেলেগ ছোৱালীৰ লগত বিয়া হ'ব তেতিয়া? তুমি মোক বেলেগৰ লগত হোমৰ সাক্ষী কৰি বিয়া হোৱাটো বিচাৰিছা নেকি? নে তুমি সহ্য কৰি থাকিব পাৰিবা? নাই, মই কেতিয়াও নোৱাৰো সহ্য কৰিবলৈ। কিন্তু এটা কথা, মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। ভগৱানে নিশ্চয় চকু মেলি চাব। ছোৱালী, মই তোমাক মোৰ শপত কৈছো, তুমি একো এনেকুৱা কাম নকৰিবা। তুমি কি কৰিবলৈ ওলাইছা মই একো বুজি পোৱা নাই। মই তোমাৰ সুখৰ কাৰণেহে কৰিবলৈ ওলাইছো। মই জানো গীত, তুমি মোক বহুত ভাল পোৱা, কিন্তু প্লিজ মোৰ কাৰণে এইটো কাম নকৰিবা। দেউতাক এতিয়ালৈ জানিব নিদিবা মই যে তোমাৰ পত্নী। হ'ব, নকওঁ। কিন্তু মই বেলেগ ছোৱালীৰ লগত কেতিয়াও বিয়াত নবহোঁ। সেইটো কথাও শুনি লোৱা। হ'ব, নালাগে বহিবলৈ তুমি। ময়ো তোমাক কেতিয়াও বেলেগ ছোৱালীৰ লগত বিয়াত বহিব নিদিওঁ। তোমালোকে মোক বেয়া নাপাবাও, মই চাগে এইবাৰ একো কৰিব নোৱাৰিম। মা, তুমি আমাৰ কাৰণে বহুত কৰিলা। এইবাৰ আমি কৰিম যি কৰিব লাগে। মাথো তুমি আমাৰ লগত থাকিলে হ'ল। ঠিক আছে, হ'ব। মই সদায় তোমালোকৰ লগত আছো। গীত, দেউতা, আপুনি মোক মাতিছিলে? মাতিছিলোঁ। তোৰ লগত মোৰ ডাঙৰ কথা এটা আছে। কি কথা দেউতা? তোৰ কাৰণে মই ছোৱালীজনী চাইছোঁ। কিন্তু দেউতা, তুমি যে মোক এবাৰো নুসুধিলা। কি সুধিব লাগে হা? সৰুৰ পৰা ডাঙৰলৈকে তোক নিজৰ মৰ্জিৰ মতে কৰি আহিলি। এতিয়া বিয়াখন মোৰ মতে কৰিব নোৱাৰো নেকি? কিন্তু দেউতা, মোৰ এতিয়া একেবাৰে বিয়া পাতিবলৈ মন নাই। বিয়া পাতিবলৈ মন নাই? কিন্তু কিয়? এতিয়া বিয়া নাপাতি কি বুঢ়া হ'লে বিয়া পাতিবি নেকি? নহয় মানে দেউতা, আৰু কেইদিনমান ৰওঁ নেকি, তাৰপিছত বিয়া পাতিম। তোৰ মই একো কথা নুসুধো। তই বিয়া পাতিব লাগিব, মুঠতে পাতিব লাগিব। আৰু ইমান ধুনীয়া ছোৱালী এজনী তই ক'ত পাবি হা? তই হলি প্ৰাইভেট জব কৰ, কিন্তু যোনজনী ছোৱালী চাইছো মই সেইজনী ছোৱালী চৰকাৰী চাকৰি কৰে আৰু বহুত ভাল তাই। তেনেকুৱা ছোৱালী তই আৰু ক'তো নাপাওঁ। নাই দেউতা, মই এতিয়া বিয়া নাপাতো। মই কৈছো নহয়, মই যিটো সিদ্ধান্ত লৈছো সেইটো তই কৰিবই লাগিব। আৰু তোৰ মই একো কথা নুশুনো, গম পালি নহয়? কিন্তু দেউতা, কোনো কিন্তু নাই। এইটো মোৰ অৰ্ডাৰ বুলি ভাব। কি কৰো বাৰু এতিয়া মই? মোৰটোৱে গৰম উঠি গৈছে। একো ভাবি পোৱা নাই মই। প্ৰবণ, আৰে তই আহিলি? এইজনীয়ে নেকি তোৰ ছোৱালীজনী? এইজনী মোৰ ছোৱালী। নমস্কাৰ। নমস্কাৰ মাজনী, নমস্কাৰ। আহা বহাহি। থেংক ইউ। বৰ মৰম লগা দেই ছোৱালীজনী। হেৰি নহয়, তোৰ ল'ৰাটো ক'ত গ'ল? আছে ৰ মাতি দিছো। গীত। দেউতা কোৱা। চাচোন কোন আহিছে আমাৰ ঘৰলৈ। ময়ূৰী আহিছে, মানে গৌতম আংকুলৰ ডটাৰ। তাতে মই কি কৰিব লাগে? চা, তই এনেকুৱা কথা নকবি। এই ছোৱালীজনীয়ে তোৰ পত্নী হ'ব। একো যাতে খেলি মেলিখন নকৰ তই, নহ'লে কথা দিগদাৰ হৈ যাব। মাজনী, এইটো মোৰ ল'ৰা। হাই। তোমালোকে কাম এটা কৰা নহ'লে, আমাৰ আগত তোমালোকে কথা পাতিবলৈ লাজ কৰিব পাৰা ন? সেইকাৰণে ওপৰলৈ যোৱাগে, ওপৰতে কথা পাতিব যোৱা। অ'কে, ঠিক আছে। গীত,
তাইক লৈ যা। কি হ'ল তুমি একো কথা এটা নোকোৱা যে? উঠনি আহিলো মাত এটাও দিয়া নাই। তোমাৰ বিয়াখনৰ ইণ্টাৰেষ্ট নাই নেকি? তেনেকুৱা বুলিয়ে ভাবিব পাৰা। দেউতাই মোৰ জোৰ জবস্তি বিয়া কৰিব খুজিছে। মই দেউতাক কৈছোঁ এতিয়া মোৰ বিয়া হ'বলৈ মন নাই বুলি। তো এতিয়া তোমাক কোনে বিয়া পাতিব দিছে? এংগেজমেণ্টটো কৰি থোৱা ন? নাই, মই এংগেজমেণ্টো কৰিব নোৱাৰোঁ। কিন্তু কিয়? এইবোৰ বহুত কথা আছে, তুমি নুবুজিবা। তুমি কাম এটা কৰা নহ'লে, প্লিজ মোৰ দেউতাক কৈ দিয়া তোমাৰ মোক পচন্দ নাই হোৱা বুলি। যদি মই কওঁ মোৰ তোমাক পচন্দ নাই হোৱা বুলি, তেনেহ'লে দেউতাই কেতিয়াও মানি নলয়। সেইকাৰণে কৈছোঁ। সেইটোহে কথা নেকি? তুমি কাৰোবাক ভাল পোৱা? হয়, মই কাৰোবাক ভাল পাওঁ। ঠিক আছে, নহ'লে তুমি চিন্তা নকৰিবা, মই তোমাৰ দেউতাক কৈ দিম। তুমি বহুত ভাল কাম কৰিছা। বিয়াৰ আগতে এইবোৰ খোলাখুলিকৈ কৈ দিলে ভাল, নহ'লে বিয়াৰ পিছত বহুত গণ্ডগোল হৈ যায়। তাকেই। ছাৰ, আপোনাক মাতিছে বাইদেউ। অঁ, এয়া কোন আকৌ? এয়া মোৰ পত্নী। মানে মই একো বুজি পোৱা নাই। তেওঁ আপোনাক ছাৰ বুলি মাতিছে, তেনেহ'লে পত্নী কেনেকৈ হ'ল? এইবোৰ বহুত কথা। মই তাইক মন্দিৰত বিয়া পাতি আনিছিলোঁ, কিন্তু মোৰ দেউতাই গম নোপোৱাকৈ তাই আমাৰ ঘৰত চাকৰ হৈ আছে। কিন্তু এদিন নিশ্চয় কম বুলি তাইক এইখন ঘৰতে ৰাখিছোঁ, কিন্তু কোৱাই হোৱা নাই। মই অলৰেডি বিয়া পাতিছোঁ। মই দ্বিতীয় বিবাহ কৰিব নিবিচাৰোঁ। অ'কে, ঠিক আছে বাৰু। চোৱা, তুমি কানাকোটা কৰি থাকিব নালাগে। মই তোমাৰ হাজবেণ্ডক কাঢ়ি নলওঁ। মই যদি আগতে গম পোৱা হয়, কেতিয়াও মই এইখন বিয়াত মত নিদিলোঁ হয়। চৰি, তোমালোকে হেপী থাকা। ব'লা এতিয়া তললৈ যাওঁ, মই কথা এষাৰ কৈ দিওঁগে। নাই নাই, আপুনি চৰি কিয় কৈছে? আপোনাৰ গাতটো একোৱে ভুল নাই ন? আপুনি নজনাকৈহে। হ'ব দিয়া, ব'লা তললৈ। ঠিক আছে।